নাই বাড়ি নাই সব ঘর ভাঙি দিছে এতিয়া সৰু সৰু পোৱালি আছে মই কত যাম কোনা কৰি দিব লাগে মোক কত গেল ইয়াতে আবা লাগে কি নাই মানুহ মাৰি গুচি গেল হাতী ইয়াতে চাবা লাগে দিদিৰ লাশ গেল ইয়াতে কত মৰি গেল কষ্ট গীতা এতিয়া খৰচা দিবা লাগে মোৰ ঘৰ বনাই দিব লাগে जिनका घर भांगसे এনেকা ঘর ভাঙি দিবা লাগে মোৰ সৰু সৰু পোৱালি আছে নাই কত লৈ যাম পোৱালি গিটাৰ যোৱা ৰাতি 3:30 মান বজাত বনৰীয়া এটা হাতী আহি কিনে আমাৰ বৰঙাজুলি শান্তিপুৰত আপোনাৰ দুজনকে মানুহৰ থিতাতে মৃত্যু হ'ল আমি লগে লগে প্ৰশাসনক জনাওঁ প্ৰশাসনে লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টক জনায় আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট তৎকালীনভাৱে আহি উপস্থিত হয় আৰু আমাৰ ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰো আহি উপস্থিত হয় আহি কিনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু লগে লগে ডেড বডি দুটা পোষ্টমৰ্টমৰ কাৰণে ওদালগুৰিলৈ পঠাই দিয়ে এতিয়া কথাটো হ'ল আমাৰ এইটো বস্তুটো আমাৰ হাতী মানুহৰ সংঘাতটো আজি বুলিয়ে নহয় আজি বহুত দিনৰ পৰা চলি আহিছে ইয়াতে প্ৰমোদ বড়ো ছাৰে আমাক জাতকাও লগাই দিছিল এই জাতকা মানে ফুটুকা ফেনত পৰিণত হৈছে লগাইছে যদিও কোনো কামৰ হোৱা নাই হয় আজি ৰাতিপুৱা ঠিক 3টামান বজাত বনৰীয়া হাতী পালৰ পৰা ফালৰি কাটি আহি পেলাই আমাৰ এই যিটো জিতেন তেওঁ মৃত্যু হ'ল তেওঁৰ ঘৰত আহি আজি ঘৰটো সম্পূৰ্ণৰূপে ভাঙিছে আৰু আগতেও ভাঙিছে আৰু আজি তেওঁৰ মাতৃ আৰু তেওঁৰ নিজৰ বায়েকক হাতীয়ে গছকি মাৰিছে আৰু এই ঘটনাটো আজিৰে নহয় আজি এই স্বাধীনতাৰ পূৰ্বৰে পৰা 64 বছৰ হ'ল স্বাধীনতাৰ পৰা আজিলৈকে তাৰমানে এইখন ফৰেষ্ট ডিপাৰ্টমেণ্টে আমি কিবাৰ তাৰমানে আমি কমপ্লেইন দিছোঁ আমি জনাই আছোঁ অন্ততঃ আমি চৰকাৰকো দাবী জনাইছোঁ যে আমাৰ ডিমাকুছী উত্তৰ অঞ্চলসমূহত আমি মানুহ হিচাপে জীয়াই থাকিবলৈ লাগে নে নালাগে প্ৰত্যেকটো বছৰতে আমাক আহি পেলাই ইমান এটা হাতীয়ে উৎপাত এই দিনে ৰাতিয়ে কাম কৰা মানুহ ৰাতি শুব নাপায় মানুহ 30-40 কেনেকৈ ঘৰৰ পৰিয়াল কেনেকৈ আমি ফেমিলি হেৰি কৰি আছোঁ কিন্তু কোনো দিন এইখন তাৰমানে চৰকাৰ আৰু ফৰেষ্ট বিভাগে কোনোদিন এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ এতিয়ালৈকে ইয়াতে আহি উপস্থিত হোৱা নাই কাৰণ যদি বনৰীয়া হাতী এটা যদি মৃত্যু হয় তেওঁলোকৰ মানুহ পাব্লিক যায় নাপায় তেওঁলোকৰ মানুহ আগতে যায় এইবিলাক কি কাৰণ আমাৰ ডিমাকুছী উত্তৰ অঞ্চলৰ মানুহ ইয়াতে মানুহ হৈ জীয়াই থাকিব লাগে নে বনৰীয়া জীৱ জন্তু হৈ জীয়াই থাকিব লাগে হয় যোৱা ৰাতি যিটো ঘটনা ঘটি গ'ল খুব মৰ্মান্তিক ঘটনা এক ভিতৰৰ ঘটনা আমি এই ডিমাকুছী অঞ্চলৰ এই শান্তিপুৰ গাঁৱৰ এইখিনি অঞ্চল হাতী মানুহৰ সংঘাত প্ৰায় হৈ থাকে আৰু তেনেকুৱা এটা ঘটনা ঘটি গ'ল যোৱা ৰাতি একেটি পৰিয়ালৰে দুটিকৈ মহিলা এগৰাকী বৃদ্ধা 60 বছৰমান বয়সৰ আৰু এগৰাকী কাণেৰে নুশুনা কলা এই 35 মান বছৰ বয়সৰ ছোৱালী এজনী শুই থকা অৱস্থাতে হাতীয়ে গছকি থৈ যায় আৰু হাতীয়ে প্ৰায় ঘৰ দুখন একে তহিলং কৰি দিয়ে খাদ্য সন্তানত এনেদৰে হাতী ওলাই আহে আমাৰ এই অঞ্চললৈকে আমাৰ এই ডিমাকুছী অঞ্চলৰ এইফালে উত্তৰ পাৰ অঞ্চলটো হাতী মানুহৰ কাৰণে এক অতি স্পৰ্শকাতৰ বিষয় হৈ পৰিছে বছৰে বছৰে এনেদৰে বিভিন্ন ঘটনাবোৰ ঘটি থাকে হাতী মানুহৰ সংঘাতত হাতী কেতিয়াবা মৃত্যু হৈছে কেতিয়াবা আমাৰ নিৰীহ ব্যক্তিৰ মৃত্যু হৈছে গতিকে এই হাতী মানুহৰ সংঘাতটো নিৰাময় কৰাৰ কাৰণে এটি বিশেষ ধৰণৰ পৰিকল্পনা প্ৰয়োজন আৰু হাতী যিহেতু খাদ্য সন্তানত আমাৰ এই অঞ্চললৈকে উচি আহে খাদ্য সন্তানক গুচি আহি ইয়াৰ পৰা আৰু তেওঁলোকে গুচি নাযায় ইয়াতে থাকি যায় আৰু এই অঞ্চলৰ মানুহৰ আশে পাশে থাকি যায় এনেদৰে কেতিয়াবা হাতীয়ে মানুহক এনেদৰে আক্ৰমণ কৰে এই ৰাস্তাৰে যিটো ৰাস্তা ডিমাকুছীৰ পৰা উত্তৰে যিটো ভূটানলৈ যোৱা ৰাস্তা এই ৰাস্তাত সন্ধিয়া হ'লে আৰু এই ৰাস্তালৈ ওলাব নোৱাৰি গতিকে খাদ্য সন্তানত এই ৰাস্তাই ঘূৰি ফুৰে হাতীবোৰ আৰু এনেদৰে নিৰীহ ব্যক্তিক এনেদৰে গছকি মাৰি থৈ যায় আৰু এনেদৰে মৃত্যুমুখত পৰে বিভিন্ন ব্যক্তি আমাৰ মৃত্যুমুখত পৰিছে যোৱা বছৰ হাতীও মৰিছে যথেষ্ট সৰু সৰু হাতী পোৱালি মৰিছে গতিকে কি ধৰণে এই ব্যৱস্থাটো আমি সোনকালে নিৰাময় কৰিব পাৰি গতিকে এই ক্ষেত্ৰত চৰকাৰে ভাবিব লাগিব আৰু এনেদৰে নিৰীহ ব্যক্তি মৰাটো কোনেও কাম্য নকৰে এক হৃদয়ৰ ভিতৰৰ ঘটনা গতিকে এতিয়া পৰিয়ালটোৰ ওচৰত কোনো নাই